আহকচোন আজি আমি ডাইচৰ প্ৰব্লেম অতি কম সময়তে কেনেদৰে সলভ কৰি উলিয়াব পাৰে শিকোৱা হওক এই কোৱেশ্যনটো মন কৰক ইয়াত কৈছে যে 3 ভিউজ অফ কিউবছ আৰ গিভেন বিলো আমি মন কৰিবলৈ কথা কি আছে যে ইয়াত দুটা ডাইচ দিয়া আছে সেই ডাইচ কিটাৰে তিনটা ফেজ দেখি আছো সেই ফেজ কিটাত আমাৰ তিনটা এলফাবেট আছে আৰু তাত কমন এলফাবেট আছে কমন এলফাবেটটো কি আছে এই ডাইচটো কে আছে আৰু সেই ডাইচটো কে আছে এটা আমাৰ কোৱেশ্যনটো কি সুধিছে হুইচ লেটাৰ ইজ অপজিট টু এইচ মানে এই কিউবটো যোনটো এইচৰ ফেজ আছে তাৰ অপজিট ফেজটোত কি লেটাৰ হ'ব সুধিছে তো তাৰ কাৰণে আমি ভাবি থাকিব লাগে আমি কি কৰিম এই দুইটা ডাইচৰ পৰা কমন লেটাৰটো বাছি উলিয়াম কমন লেটাৰটো কি হয় কে সো কে লিখি লম আৰু তলতো কে লিখি লম এটা ফাৰ্ষ্টটোৰ কাৰণে এটা লাইন বনাম কে ফাৰ্ষ্টটোৰ কাৰণে কি কৰিম এই কে পৰা ক্লকৱাইজ ডাইৰেকচন যিকেইটা এলফাবেট আছে লিখি লম সো কে পিছত কি আছে বি তাৰ পিছত কি আছে এ ঠিক তেনেদৰে ইয়াত ক্লকৱাইজ ঘূৰিলে কে পিছত এম আছে এমৰ পিছত এইচ আছে সো এম এইচ আমি এটা প্যাৰালেলি দুটা লাইন বনাই ললো এটা কি কৰিম আমাক খুদিছে কি এইচৰ অপজিটত সো এইচৰ যদি অপজিট চাও ইয়াত কি আছে এ সো আমাৰ অপচনটো কি হ'ব এ থ্যাংক ইউ